হাই গাইজ, এতিয়া মই আহিছোঁ যোৱা ৰাতি ডকাইত কৰা ঘৰখনলৈকে আৰু এয়া চাওক কেনেকৈ মানে কাপোৰ কানি চিদিলি ভিদিলি কৰি থৈ দিছিলে আৰু এতিয়া মানে তেওঁলোকে জাপি জুপি ঠিক ঠাক কৰি ৰাখিছে দেই। দেখাত বেয়া দেখি কাৰণে ৰুমটো আৰু গডৰেজটো এইটো এটা গডৰেজ আৰু এটা গডৰেজ আছে মানে ইফালে এইটো গডৰেজত টকা পইচা বিচাৰিছিলে আৰু কিবা পাই নেকিও বিচাৰিছিলে। সন্মুখৰ গ্ৰিল আৰু কৰিডৰৰ দৰ্জা পাৰ হৈ এনেকৈ এই ৰুমটোত দেখুৱাই দিছোঁ। এই ৰুমটোতে সোমাইছে চোৰ আৰু পিছফালৰ কৰিডৰ এয়া দৰ্জা পিছফালৰ এয়া বিচনাৰ ওপৰত বেগ আছে, ওচৰতে খিৰিকী আছে, খিৰিকীৰ গ্ৰিলখন খুলিছে আৰু চাওক বেগবিলাকৰ পৰা পইচা উলিয়াইছে। এয়া মানে গডৰেজৰ পৰা উলিয়াই অনা বেগ, ইয়াতে লৈ পেলাই একেলগে পইচাবিলাক উলিয়াইছে আৰু পিছফালটো চাব দেই। এয়া নিয়ৰ হৈ আছে, বহুত নিয়ৰ পুৱাৰ ভাগত আহিছোঁ মই, 5টাতে শুনিছোঁ কিন্তু 5টাত অহা নাই, অলপ দেৰিকৈ আহিছোঁ, তথাপিতো নিয়ৰ হৈ আছে আৰু এনেকৈ এইটো চাইডেদি আহিছে চোৰ, বুজিছে। এয়া চাওক বহুত কেইখন বেগ আছিল, তাৰে এইকেইখন ইয়াতে আনিছে আৰু বাকীকেইখন তাতে মানে মজিয়াতে পৰি আছে দেই। এয়া মানে ৰুমটোৰ পৰিৱেশখিনি দেখাইছোঁ, কি কি বস্তু আছে, বিশেষ বস্তু নাই, এনেকৈ টেবুল চেয়াৰ আৰু সেইখিনি বস্তুৱে আছিলে। এয়া দেখিছে নহয়। আৰু এইফালে যে আহিছে চেণ্ডেলৰ চিন আছে, নাই হাৱৈ চেণ্ডেলৰ চিন আছে, বুজিছে। এয়া মানে বাকী আৰু বেলেগ চিন নাই। ক'ত আছিল অলংকাৰ? ইয়াতে আছিল, এইবিলাকতো আছিল এনেকৈ আৰু ইয়াতে চাবোল ভৰাইছে। এইবিলাক গোটাই মাৰণ হৈ আছে, এইবিলাক বস্তু হেৰিবিলাক থৈ গৈছে, এইবিলাক পেলাই পেলাই। চাওঁ তাত একো নাই, একো নাই, দুটা ছেট আছিল, চব লৈ গ'ল। সেই বেগকেইখনো ওলাই থৈ দিছে, সেইবিলাক চব ওলট পালট মানে এইবিলাক ইয়াতেও মানে কিবা কিবি আছিল অলংকাৰৰ, সেইবিলাকো ওলাইছে। এইবিলাক এইটো বেগটো খুলিব নোৱাৰি, এটা পইচাৰো আছিল, খুলিব নোৱাৰি, এইটো হেৰিটো এয়া ছিঙিও দিছে। মানে যিমান বেগ আছিল আৰু চববিলাক মানে খুচাৰি খুচাৰি পালে, তাৰমানে এটাতো সেইটো পালে বস্তু কাৰণ চববিলাক চাই পেলাই সেনেকৈ ওলাই নিছে। ক'ত আছিল মানে সেইটো সময়ত? ক'ত আছা? সেইটো সময়ত হেৰি থিয়েটাৰ চাই আছিলোঁ। থিয়েটাৰ চোৱা সময়ত? থিয়েটাৰত আছিলোঁ, আহি পেলাই 9টা বজাত মানে পাইছোঁ আহি। তাৰপিছত আৰু আহি দেখিছোঁ হেৰি তলা খুলিছোঁ, তলা কিন্তু ভাঙা নাই, সন্মুখৰ তলা আছে ঠিকে, গেটৰ তলা আছে, গেটৰো আছে, দৰ্জা মানে ঘৰটোৰো তলা আছে। আহি সোমাই পেলাই দেখিছোঁ চব দৰ্জাবিলাক মানে কৰিডৰৰ হেৰি ৰুমৰ দৰ্জাবিলাক খোলা খোলা হৈ আছে, কিন্তু যাওঁতেতো মই চব বন্ধ কৰি থৈ গৈছোঁ। তালা লগোৱা নাই কিন্তু এনে বন্ধ কৰি থৈ গৈছোঁ। এটা তলাতে গৈছে, দুফালে পিছফালেও তলা আছে, আগফালেও আছে, মাজৰ এইবিলাকত আৰু পিছফালে গ্ৰিল আছে। এই গ্ৰিলৰ তলাটো সিহঁতে মানে খুলিব চাইছিল, কিন্তু তাতে সিহঁতে তলাটো খুলিব নোৱাৰি, এই চাইডেৰে খিৰিকীৰ গ্ৰিল ভাঙিছে। তাৰপিছত সেনেকৈ সোমাই পেলাই যেতিয়া দেখিলোঁ খুলি আছে দৰ্জাবিলাক, মোৰ সোমাব ভয় লাগিছে। তাৰপিছত এওঁ আৰু গাড়ীখন ভৰাইছে, গাড়ী ভৰোৱাৰ পিছত মই কৈছোঁ যে দৰ্জাবিলাক দেখোন চব খোলা হৈ আছে, ভয় লাগিছে, কোনোবা সোমাল নেকি আজি। দুটাই আহি সোমাইছোঁ, চাইছোঁ চববিলাক খোলা হৈ আছে আৰু এইটো গডৰেজ মানে চব খোলা ভাঙা, একো নাই, চব কানি কাপোৰ একদম মজিয়াত পেলাই থৈ দিছে।
সেইটো ৰুমত এটা গডৰেজ আছে, সেইটোও খুলি থৈ দিছে। তাৰ বস্তুবিলাক চাইছে তাৰমানে, তাতেও বিচাৰিছে। এই তেনেকুৱা হৈ আছে। বস্তুবিলাক পৰি আছে নে সেইটো ৰুমৰ? পৰি আছিলে, এতিয়া বাৰু ঠিক কৰি থলোঁ আমি। উলিয়াই পেলাই চাইছে তাৰমানে, তাতেও কিবা বেগ চেগ কিবা কিবি আছেতো, সেইবিলাকো বিচাৰি পেলাই চাইছে। তাৰপিছত হেৰি কৰা গ'ল, এই মানুহবিলাক আহিলে, অহাৰ পিছত মানে ৰাতিয়ে আহিছে ওচৰৰ মানুহবিলাক ফোন আপুনি কৰোঁতে। তাৰপিছত ক'লে আৰু যে থানাত এখন এজাহাৰ দিয়াটো ভাল। তেওঁলোক গ'ল, গৈ এজাহাৰ দিয়াৰ পিছত থানাৰ পৰা আহিল ছেকেণ্ড ছিজন আহিলে, তেওঁ এইবিলাক চাই মেলি পেলাই এইবিলাক লিখি লৈ গৈছে আৰু। এইবিলাক কেছ সেয়ে কিবা হয় মানে শূন্য হৈ যাব। তেওঁ কৈছে আৰু এতিয়া আপোনালোকৰ বিশ্বাস মানে আশ্বাসটো দিয়াও নহয় নিদিয়াও নহয়, আমিও চেষ্টা কৰিম, কিন্তু এইটো আৰু ইমান হেৰি কথা নহয় আৰু সহজ নহয় বাৰু। জানা মানুহে নিছে গডৰেজ ক'ত থাকে বা হেৰি কোনখন গ্ৰিল খুলিব পাৰি, ইয়াতে আছে যিহেতুকে ইয়াতে চিক আছে সেইকাৰণে ইফালে খোলা নাই। হে গতিকে এয়া গোটাই চিকে আৰু আটাইখিনি চিকে। গতিকে গডৰেজটোৰ ওচৰত আহিব লাগিলেতো এইটো ৰুমৰ পৰা আহিব লাগিব। এইটো ৰুমে যিহেতুকে সিহঁতৰ কাৰণে মানে এইটোতো গডৰেজ আছে ন? এইটোতো নহয়, এইটোও মাজতে এটা ৰুম। এইটোও খোলা আছিলে। মানে এনেকৈ খুলিছে, ইয়াৰ ভিতৰৰ বস্তুবিলাক ওলাই পেলাই থৈ দিছে, এইবিলাক ওলাই পেলাইছে। ইয়াতে একো নাপালে, ইয়াতে মানে তেনেকুৱা বস্তু কাৰ্ড চাৰ্টখিনি কাগজ পত্ৰখিনি ঠিকে আছে, সেইখিনি আছে। এইখিনি মানে হেৰি তেওঁৰ আছিল গডৰেজটো। গডৰেজ মানে তেওঁৰ মানে আমাৰ একেলগে থাকে বস্তুবিলাক। এইটো মানে হেৰি এইটোতো আহিব পৰা নাই চিকৰ কাৰণে, চিকৰ কাৰণে এইটো আহিব পৰা নাই। এইটো জেনেৰেলি এইটো মানে ষ্ট'ৰ ৰুমে আৰু বৰ্তমান মানুহ কম যিহেতুকে লাইব্ৰেৰী ৰুম আছে। এয়া মানে কিতাপ যথেষ্ট কিতাপ আছে ইয়াতে। হেৰি কৰা নাই। কিতাপ আৰু মানে যি লাগতিয়াল ঘৰখনৰ অতিৰিক্তকে আছে সেই আটাইখিনি মানে আছে এইবিলাক কিতাপ। আৰু এওঁ যিহেতুকে টিচাৰ, পঢ়া দিনৰ পৰাই মানে কিতাপৰ প্ৰতি ইণ্টাৰেষ্ট, গতিকে কিতাপখিনি মানে এওঁৰ বৰ প্ৰিয়। আৰু বাতৰি কাগজ ৰাখে যিহেতুকে বাতৰি কাগজ আছে, এইফালে মেচিন আছে। ইহঁতৰ টাৰ্গেট সেইবিলাক নহয়, এইবিলাকো আছে, কুকাৰ চুকাৰো আছিল। এনেকৈ মানে সিহঁতৰ টাৰ্গেট নহয়ে যিহেতুকে এইবিলাক নিব নোৱাৰিল। আৰু ইয়াতে আছে কি পৰ্দাৰ পাইপৰ মুখত ঠিকে আছে। ইহঁতৰ টাৰ্গেটটো এইবিলাক নহয়। উষা নে? উষা। উষায়ে 9টা বজাত পাইছোঁ আমি ঘৰ। নাই দিনত কৰা নাই। দিনত মানুহ সিফালৰ পৰা দেখা নহয় নে? এইটো ঠিক তাৰমানে সিহঁতৰ ইনফৰ্মাৰ আছে। আমি যে থিয়েটাৰ হলত সোমাইছোঁ, তাৰপিছত হয়তো কোনোবাই খবৰটো দিছে, তেতিয়া এয়া সোমাই পেলাই এই কামটো কৰিছে। 6:10 মানত আমি হেৰি পাইছোঁ, মানে ঘোঁৰা বান্ধা মানে এই হেৰি থিয়েটাৰৰ সেইখিনি। এই জনীমাই আকৌ আমাৰ ফোন কৰি আছে, আমি সোমালোঁ বাইদেউ, সোনকালে আৰম্ভ হ'ব বোলে, আপোনালোক ক'ত? বোলো দে আৰু ঘৰত নাযাওঁ, পিছে আমি সোমামে বুলি বাহিৰে মানে গাড়ী থৈ পেলাই সোমালোৱে আমি। এই 2 ঘণ্টামানৰ ভিতৰত সিহঁতে কামটো কৰিছে। কেইটামানত ওলাই গৈছিলা? আমি দিনৰ 12টাতে গৈছোঁ, এই গুৱাহাটীত গৈছোঁ। নহয় সন্ধিয়া আৰু এটা অহা নাই। একেবাৰে তাৰমানে দেৰি হোৱাৰ কাৰণে আৰু নাহিলোঁ। থিয়েটাৰ আৰম্ভ হ'ব, গতিকে আমি সোমায়ে গ'লোঁ তাতে। গুৱাহাটীৰ পৰা বাহিৰে মানে থিয়েটাৰত। এইটো এটা আমাৰ সমস্যা হ'ল। আৰু হয়তো আগদিনাও আমি থিয়েটাৰ চাইছোঁ, আগৰ পৰা হয়তো অলপ হেৰি কৰি আছে, নজৰ দি আছে চাবয়ে। আৰু মহাৰাজ যেতিয়া ইহঁতে চাবয়ে টিকটো লৈছে, আৰু বাকীটো একো নাই। এইখিনিকে বিয়াৰ বস্তুখিনিকে আছিল, সেইখিনিহে গ'লে।
চেইন কেইডাল আছিল সোণৰ চেইন এই বাবুৰ চেইন আমাৰ নেকলেছ বাবুৰ চেইন কেইডাল আছিল বাবুৰ চেইন 3ডাল মান আছিল 3ডাল সোণৰ চেইন 3ডাল আছিল বাবুৰ তাৰমানে অন্নপ্ৰাশনত ঠাই কৰা আৰু চূড়াকৰণত ঠাই কৰা এনেকৈ 3ডাল আছিল তাৰপিছত আৰু বিয়াৰ ছেট দুটা বিয়াৰ ছেট মোৰ ফালৰ এটা আকৌ এওঁলোকৰ ফালৰ পৰা এটা দুটা আকৌ চুৰিবিলাক পিন্ধি আছিল নে নাই নাই চব তাতে আছিল কিমান যোৰ মান আছিল নাই তাতে বেছি নাই এই 2যোৰ বাৰু এনেকৈ পিন্ধাই যায় এই 2যোৰ আছিল 4যোৰৰ কাণফুলি এনেতো থাকে বহুত কেইযোৰ মান আছিল কাণফুলি নাহিয়া সেই 2যোৰ আছিল তাৰপিছত আৰু এটা হেৰি আছিল এয়া কেঁচা সোণৰ এটা ছেট আছিল সেইটোও নিছে আৰু গম নাপালে কিজানি আৰু আইতাৰ যে হেৰি কি আছিল আইতাৰ ফুলি পুৰণিকলীয়া ফুটি আছিল চিনস্বৰূপে মৰমতে ৰখা হৈছিল এইযোৰ তাৰমানে ভাঙিব দিছিল মায়ে কিবা বনাব দিছিল আমি আৰু ভাবিলো আজিকালি বস্তুটো আপুৰুগীয়াই নাপায় আৰু কোনেও নবনায় গতিকে এইটো নাভাঙো আমি পইচা দি পেলাই সেই বস্তুটো বনাই মানে ফুটি যোৰ থৈ দিছিলোঁ আৰু মৰমতে চিনস্বৰূপে এতিয়া সেই চিনটোও নোহোৱা হ'ল আৰু তাৰমানে আকৌ মাক দিছিলে মা আৰু নিপিন্ধে মা আৰু কাণফুলিয়ে পিন্ধে গতিকে আইতাই মাক দিছিল পিন্ধিব সেনেকুৱাকৈ পৰম্পৰাগত ভাৱে আহিছিলে এনেকুৱা আগতে 5-6টামান আছিল চেইনো আছিল বাবুৰো আছিলে আৰু এনেকুৱা 3-4ডাল মান চেইন ৰূপৰ চেইন তাৰপিছতে আৰু মোৰ এডাল চেইন আছিলে এটা মানে এই জোনৰ নিচিনা লকেট এটা 85ত দেউতাই নগাঁৱত নৰ্মাল পঢ়িব যাওঁতে তাতে বনাই পেলাই মোক দিছিল সেইডাল মই দেখা পাইছো যেন পাইছো গলত আছিল নহয় জোনৰ নিচিনা মই আৰু সেইডাল নিপিন্ধো কিন্তু মৰমতে মই লৈ আহি ইয়াতে ৰাখি থৈ দিছিলো সেইবিলাকো নিছে স্মৃতিৰ চিনস্বৰূপে আছিল আৰু সেই 85তে আৰু বস্তুটো নগাঁও জিলাত বনাই পেলাই আচলতে কি জানে বাস্তুশাস্ত্ৰ মতে স্মৃতিবিলাক বোলে ৰাখিব নালাগে সেইকাৰণে নিলে নেকি তাৰমানে মই জ্যোতিষীটো মই মানে খুব বিশ্বাস কৰোঁ বাস্তুশাস্ত্ৰটোও বিশ্বাস কৰোঁ দুটা মিলাই কৰি মানে হেৰি কৰোঁ মানে চিন্তা কৰি চাওঁ কোনটো উচিত সেই উচিতটোৱে মই মানে আজিকালি মানে মানো এনেকুৱা হৈছে আৰু জ্যোতিষীটো মানে লাগেয়ে যদি জন্মৰ সময়টো ঠিক হয় আৰু যদি গণকজন মানে শিক্ষিত হয় মানে তেওঁ মানে যিটো মানে শিক্ষা তেওঁৰ শিক্ষা যদি উচিত হয় তেতিয়াহ'লে মই মানুহে কিন্তু দেই তেনেকুৱা আৰু খুব ধুনীয়া লাগে আৰু আমাৰ ঘৰখনত লাগিছে সেইখিনি গতিকে মই তাৰ পৰা মানে চিন্তা কৰিছোঁ আৰু বাস্তুশাস্ত্ৰৰ যিখিনি নিয়ম সেই নিয়মখিনি বৰ্তমান মানে সমাজত সেইটো মানে উচিত বুলি মানে ভাবা হৈছে সেইখিনিও মই চিন্তা কৰি চাওঁ কিমান লাখ মান হ'ব আৰু ইয়াতো 18,000 নিলে নগদ তাৰপিছত আৰু খুচুৰি খাচাৰটো আছিলে গোটেই মিলি সিহঁতৰ কিজানি 20,000ৰ বেছি হ'ব যিমানকেইখন বেগত আছে আটাইখিনি বা কাপোৰৰ মাজত থকা টকাখিনি মিলাই কৰিও নহয়নে 20-25,000 মান হ'ব গোটেইটো কম নথোৱায়ে ক'ৰবাত 1,000 থলা ক'ৰবাত 2,000 থলা কাপোৰৰ মাজত ক'ত আৰু অলপমান থোৱা যাব বেগবিলাকত এনেকুৱা থাকে যে 5,000 টকা এটা থাকে তাৰমানে ইখন বেগ কোনোবা দিনা নিয়া সিখন বেগ কোনোবা দিনা নিয়া মানে ৰেডি হৈয়ে থাকে নিলেই হ'ল সেনেকুৱা হেন কথা স্কুলত গ'লে সেইটোতো হয়ে আৰু মানে সোণে ৰূপে মিলাই কৰি কেই লাখ হয় ঠিক নাই সেইটো অনুমান কৰিব নোৱাৰিম কাৰণ এইটো বাৰু তেতিয়াৰ দিনত এনে কমেই আছিল নহয় এতিয়াতো কেইতলামান হ'ব টোটেল বাবুৰ ধৰ 1 তোলাকে চেইনকেইডালত যদি আছে কমেও যদি হেৰি নাই লকেট নাই অন্নপ্ৰাশনৰ সেইকেইডালত 1 তোলাৰ অলপ কম 12 আনি হ'ব সেইকেইডাল অলপ সৰুটো মিহি সৰু সেইকেইডালত 12 আনিকে আছে গতিকে 4ডাল যদি হয় সোণৰ তেতিয়াহ'লে তাতে সেনেকৈ গ'ল আৰু এইখিনি আছে এইখিনি নেকলেছ কেইডালতো 2 তোলা সেনেকুৱাকৈ থকা নহয় বাৰু এই 1 তোলাৰ বেছিকৈ আছে 1.5 তোলামানকৈ আছে তেনেকুৱা আৰু কাণফুলি আছে 2 যোৰ আঙুঠি আছে
গতিকে তিনিটা সোণৰ আৰু ৰূপৰ বহুতকেইটা আজিকালি ৰূপৰো তোলা ডাঙৰ হেৰি হৈছে দাম হৈছে